অভিজিৎ কলিতাৰ মাক হয়। অভিজিৎ কলিতা কলিকতা নেশ্যনেল চেম্পিয়নত গৈছিলে। তেওঁ ছেকেণ্ড পজিশ্যন লাভ কৰিলে। সেইকাৰণে মই বহুতখিনি গৌৰৱান্বিত আৰু তুলু ডেকালৈ আৰু হৰিকেশ দাসলৈকে মোৰ বহুতখিনি ধন্যবাদ। তেওঁলোকে ল'ৰা ছোৱালীবোৰক বহুতখিনি আগবঢ়াই দিলে। বিভান আৰু অভিজিতে যিখিনি মানে মই কষ্ট কৰিছিলোঁ সিহঁতে সেইখিনি কৰি দেখুৱালে। আজি ফাৰ্ষ্ট টাইমৰ কাৰণে নেশ্যনেল চেম্পিয়নত গৈছিলে সিহঁতে তাকো কলিকতালৈ। যিখিনি যাই কিনে সিহঁতে পাৰফৰ্মেঞ্চ দেখিলে মই নিজেই গৌৰৱান্বিত আৰু আগলৈ আশা কৰোঁ আপোনালোকৰ অঞ্চলৰ পৰাও বহুত আশীৰ্বাদ কৰিছে, বহুত সহায় কৰিছে সিহঁতক, যাতে আৰু আগলৈ এনেদৰে আগুৱাই যায়। তাৰে কাৰণে মই সিহঁতক শুভকামনা দিলোঁ। আৰু আমাৰ অসমৰ টিম হয় আৰু আমি কলিকতালৈ আমি 12জন গৈছিলোঁ। তাৰে ভিতৰত 5জন গ'ল্ড, 4জন চিলভাৰ আৰু 3জন ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে। অভিজিৎ বিভানে চিলভাৰৰ পদক পালে। অসমৰ দল হয় আৰু আমাৰ 14খন ষ্টেটে আমাৰ কৰিছিলে, খেলত অংশগ্ৰহণ কৰিছিলে। তাৰে ভিতৰত আমি 7 নম্বৰ অসম টিমে আমি 7 নম্বৰ স্থানত থাকিবলৈ সক্ষম হৈছোঁ। বিভান আৰু অভিজিতৰ প্ৰশিক্ষক তুলু ডেকা বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে LKD লাহিৰাম কাকতি টাংচুদুৰ সকলো কৰ্মকৰ্তাক বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া সকলে সহায় সহযোগিতা কৰিছে, শুভাকাংক্ষীক মই ধন্যবাদ জনাইছোঁ। এই যাত্ৰাত মোৰ সহধৰ্মী শ্ৰী সংগীতা ডেকাই বহুত কষ্ট কৰিছে।